নমস্কাৰ আজি 20 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি হৈ যোৱা ৰাজ্যৰ 5খন লোকসভা সমষ্টিত ইভিএমৰ বিসংগতি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোট কেন্দ্ৰত ইভিএম বিসংগতিৰ অভিযোগ পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত কৰাৰ দাবী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ 91 নম্বৰ টিংখাং বিধানসভা সমষ্টিৰ তিনিঠেঙীয়া পঞ্চায়তৰ অন্তৰ্গত বনফুল উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ইভিএমৰ বিসংগতিৰ অভিযোগ ভোট কেন্দ্ৰৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছে ভোটাৰে আন এটা খবৰ ইভিএমৰ নো কি লীলা এবাৰতে 7জনে দিলে 57টা ভোট দি ঘৰলৈ উভতি যোৱা লোক মাতি আনি কৰালে পুনৰ ভোটদান কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত বৰমপুৰৰ ভোট গ্ৰহণ কেন্দ্ৰত আজব ঘটনা আন এটা খবৰ 140 কোটিৰ 80 কোটিৰ খাবলৈ নাই চাউল মোদীৰ বাহিৰে প্ৰায় সংখ্যক কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই মন্ত্ৰী সাংসদ মোদীৰ দিনতেই দেশৰ বিশ্বৰ সৰ্ববৃহৎ কেলেংকাৰী হৈছে ইয়াৰ পিছতো মোদীয়ে দিয়ে দুৰ্নীতি নিৰ্মূলৰ প্ৰতিশ্ৰুতি ইয়াৰ পিছতো মোদীয়ে কয় পৰিবাৰবাদৰ কথা ইমানৰ পিছতো মোদীৰ মুখত অৰ্থনৈতিক উন্নয়নৰ গাথা পৰৱৰ্তী খবৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক জেলত হত্যা কৰাৰ চেষ্টা চলাইছে এতিয়া বিজেপি চৰকাৰে এক ডাঙৰ খবৰ জনাইছো এবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে বিজেপিয়ে কৰা ষড়যন্ত্ৰক লৈ সৰব হৈ পৰিছে মন্ত্ৰী আতিশী মাৰ্লেনাই অৰবিন্দ কেজৰিৱালক তিহাৰ জেলৰ ভিতৰত ঔষধ খাবলৈ দিয়া নাই ঔষধৰ পৰা বঞ্চিত কৰি অৰবিন্দ কেজৰিৱালক হত্যা কৰিব বিচাৰিছে সংবাদমেলৰ জৰিয়তে আতিশী মাৰ্লেনাৰ এই বিস্ফোৰক অভিযোগ আন এটা খবৰ কা আন্দোলনত শহীদক ক্ষতিপূৰণ দিবলৈ ধন নাই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ পুঁজিৰ অভাৱত ক্ষতিপূৰণ দিয়া নাই ছেম ষ্টেফৰ্ডৰ পৰিয়ালক আৰটিআইৰ উত্তৰত অসম চৰকাৰৰ লজ্জাজনক স্বীকাৰোক্তি ঘোষণা কৰিও ক্ষতিপূৰণ দিয়া নাই পুলিচৰ গুলীত নিহতৰ পৰিয়ালক ইয়াই নেকি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ শহীদৰ প্ৰতি দয়া মায়া সদায় শহীদৰ নাম লৈ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই কিন্তু এইবাৰ কা আন্দোলনত শহীদক ক্ষতিপূৰণ দিবলৈ ধন নাই চৰকাৰ পুঁজিৰ অভাৱত ক্ষতিপূৰণ দিয়া নাই ছেম ষ্টেফৰ্ডৰ পৰিয়ালক পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা 1 কোটি টকা ঘুষ দিয়া আৰু চৰকাৰী চাকৰি লোৱা ইয়াই আছিল কংগ্ৰেছ চৰকাৰৰ আঁচনি ভাৰতীয় জনতা পাৰ্টি চৰকাৰে চৰকাৰী চাকৰি দুখীয়াৰ ঘৰলৈও লৈ গৈছে বুলি মন্তব্য কৰিছে পৰৱৰ্তী খবৰ মুছলমানক লৈ এইবাৰ দৰদ বাঢ়িল হিমন্ত বিশ্ব শৰ্মাৰ নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু ভোটাৰৰ সংখ্যা বহুত বেছি কিন্তু আমাৰ চৰকাৰে সবকা সাথ সবকা বিকাশৰ আধাৰত কাম কৰি গৈছে সেইবাবে ইয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী নিশ্চিতকৈ বিজয়ী হ'ব এবাৰ মুছলমানৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছে নগাঁও লোকসভা সমষ্টিৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাই নগাঁও লোকসভা সমষ্টিৰ চুকে কোণে মুছলমান অধ্যুষিত অঞ্চলত নিতৌ প্ৰচাৰ চলাইছে আৰু এইবাৰ মুখ্যমন্ত্ৰী শৰ্মা নিজেই কৈছে নগাঁও লোকসভা সমষ্টিৰ সংখ্যালঘু ভোটাৰৰ সংখ্যা বহুত বেছি যদি মুখ্যমন্ত্ৰী শৰ্মাই জানিছিল নগাঁও লোকসভা সমষ্টি জিকিব লাগিব তেতিয়াহ'লে কিয় ধৰ্মীয় ৰাজনীতি কৰিছিল কিয় হিন্দু মুছলমানৰ ৰাজনীতি কৰিছিল কিয় চাচা মামাৰ ভোট নালাগে বুলি কৈছিল এতিয়া বহুতে প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই ফেসবুকত এই পোস্টটো কৰাৰ পাছতে ফেসবুকত মুখ্যমন্ত্ৰী শৰ্মাক বিভিন্নজনে বিভিন্ন মন্তব্য কৰি এইদৰে কমেন্ট আকাৰত মুখ্যমন্ত্ৰী শৰ্মাক সমালোচনা কৰিছে আৰু কৈছে যে আপুনি সংখ্যালঘুৰ ভোট নালাগে বুলি কৈছিল মিয়াৰ ভোট নালাগে বুলি কৈছিল কিন্তু এতিয়া কিয় মিয়াৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছে নগাঁও লোকসভা সমষ্টিত এতিয়া সলনি হৈছে বিজেপিৰ কৌশল ভোট বিচাৰি সংখ্যালঘু মুছলমানৰ দুৱাৰত টুকৰ বিজেপি দলে দলে বিজেপিত হৰণ এতিয়া সংখ্যালঘুক লৈ চিন্তিত হৈছে সংখ্যালঘু মুছলমানক লৈ এতিয়া চিন্তিত হৈ পৰিছে বিজেপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সংখ্যালঘু মুছলমানে বিজেপিক সংগ দিবনে নাই হিয়া নিৰ্বাচনৰ পাছতেই নগাঁও লোকসভা সমষ্টিতে লক্ষণীয় হ'ব
আন এটা খবৰ গৌৰৱ গগৈৰ ৰাজনীতি শেষ তপন গগৈ বিপুল ভোটত জয়লাভ কৰিব অখিল গগৈক ৰাজনীতিবিদ বিধায়ক বুলি গণ্যই নকৰো এইবাৰ মৰিয়নিত এই মন্তব্য কৰিছে বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আন এটা খবৰ 4 লাখ ভোটাৰৰ ভোট বৰ্জন নাগালেণ্ডৰ 6 জিলাৰ ইভিএমত নপৰিল এটাও ভোট দেশৰ সাধাৰণ নিৰ্বাচনত সংঘটিত হৈছে ভাবিব নোৱাৰা এক ঘটনা বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ সৰ্ববৃহৎ মহোৎসৱ হিচাপে পৰিচিত ভাৰতৰ সাধাৰণ নিৰ্বাচনত সংঘটিত হৈছে চকু কপালত উঠাকৈ ভোট বৰ্জনৰ ঘটনা যোৱাকালি অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে নাগালেণ্ডৰ দল সংগঠন তথা বৃহৎ সংখ্যক জনতাই এখন দুখন গাঁৱৰ জনতাই নহয় উত্তৰ পূবৰ এই ৰাজ্যখনৰ ছকনকৈ জিলাৰ প্ৰায় 4 লাখ জনগণে বৰ্জন কৰিছে ভোট জানিব পৰা মতে এই 6খন জিলাত ভোটদানৰ হাৰ 0% অৰ্থাৎ 6খনকৈ জিলাৰ এজনো ভোটাৰে নিদিলে ভোট নিৰ্বাচনৰ পূৰ্বে পশ্চিম নাগালেণ্ডৰ 6খন জিলাত ভোট বৰ্জনৰ আহ্বান জনাইছিল ইষ্টাৰ্ণ নাগা পিপলছ অৰ্গানাইজেশ্যন চমুকৈ ENPO নামৰ বিদ্ৰোহী সংগঠনটোৱে উক্ত সংগঠনটোৱে দীৰ্ঘদিন ধৰি পশ্চিম নাগালেণ্ডক পৃথক ৰাজ্য ঘোষণা কৰাৰ দাবী জনাই আহিছে কেন্দ্ৰীয় চৰকাৰে এই দাবীৰ প্ৰতি সঁহাৰি নজনোৱাৰ বাবেই এইবাৰ ভোট বৰ্জনৰ আহ্বান জনাইছিল সংগঠনটোৱে বৃহস্পতিবাৰে ভোট বৰ্জনৰ লগতে 6খন জিলা বন্ধ ঘোষণা কৰিছিল সংগঠনটোৰ আহ্বান কৰা এই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখিবলৈ পোৱা গ'ল সমগ্ৰ পশ্চিম নাগালেণ্ডত পৰৱৰ্তী খবৰ এদিনৰ বাবে প্ৰজা ৰজা হয় যেতিয়া ভোটদানৰ দিনটো আহে দলং নিদিলে ভোটো নিদিও ভোট বৰ্জন কৰিলে ঢকুৱাখনাৰ এখন গাঁৱৰ ভোটাৰে জনসাধাৰণৰ দাবী বহুত জিয়াটো ভুগিছো আৰু ভুগিব নোৱাৰো ভোট বৰ্জন কৰিলে ঢকুৱাখনাৰ এখন গাঁৱৰ বাসিন্দাই লখিমপুৰৰ ঢকুৱাখনা মহকুমাৰ এখন গাঁৱৰ ভোটাৰসকলে ক্ষুব্ধ হৈ লোকসভা নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকে ঢকুৱাখনাৰ ঘিলাগুৰি গাঁৱৰ 144 ঘিলাগুৰি ভোট কেন্দ্ৰত ভোট গ্ৰহণকাৰীয়ে ভোট গ্ৰহণৰ বাবে সাজু হোৱাৰ পিছত মুঠ 835 জন ভোটাৰে ভোটদান কৰিবলৈ অস্বীকাৰ কৰিছে গাঁৱৰ প্ৰৱেশ পথত এখন বেনাৰত উলমাই নিজৰ সিদ্ধান্ত ব্যক্ত কৰিছে গাঁৱৰ ভোটাৰসকলে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত গাঁওবাসীয়ে কৈছে যে উন্নত যাতায়াতৰ প্ৰতিশ্ৰুতি দি নিৰ্বাচিত প্ৰতিনিধিয়ে একে ৰাখে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত সমগ্ৰ গাঁওখনে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে গিলাগুৰি গাঁওখন মূল পথৰ লগত সংযোগ কৰিবলৈ চাৰিকৰীয়া নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে গাঁওবাসীয়ে যোৱা 3টা দশকে নিৰ্বাচিত বিধায়ক আৰু সাংসদৰ ওপৰত দাবী জনাই আহিছে যদিও ৰাইজৰ দাবী যোৱা 3টা দশকত এজনো প্ৰতিনিধিয়ে পালন কৰা নাই যাৰ বাবে যোৱাকালি লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰিছে উক্ত দলংখন নোহোৱাৰ বাবে যুগ ধৰি জিয়াটো ভুগি আহিছে গিলাগুৰিৰ গাঁওবাসীয়ে যাতায়াতৰ অৱস্থাৰ বাবে হাস্পতাললৈ ৰোগী নিয়াৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্য ছাত্ৰ ছাত্ৰীৰ শিক্ষা আদি সকলো দিশতে সমস্যাত পৰিছে ৰাইজ সেয়ে ক্ষুব্ধ হৈ দলংখন নোহোৱাৰ প্ৰতিবাদ ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে